এই ভিডিঅ'টোত আমি সৰু আই আৰু ৰুবেলাৰ বাবে কেছ ভিত্তিক জ্বৰ আৰু খজুৱতিৰ নিৰীক্ষণৰ বিষয়ে জানিম। সৰু আই আৰু ৰুবেলা হৈছে ভেকচিনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা ৰোগ। ইমিউনাইজেশ্যনৰ কাৰ্যসূচীৰ অধীনত 9 মাহৰ পৰা 12 মাহৰ ভিতৰত আৰু 16 মাহৰ পৰা 24 মাহৰ ভিতৰত MR ভেকচিনৰ দুটা পালি ল'বলৈ পৰামৰ্শ দিয়া হয়। সৰু আই আৰু ৰুবেলা দুয়োটাক নিৰ্মূল কৰাৰ লক্ষ্য লোৱা হৈছে। এই নিৰ্মূলৰ লক্ষ্যত উপনীত হ'বলৈ দেশে 2019 চনত প্ৰাদুৰ্ভাৱ ভিত্তিত নিৰীক্ষণৰ পৰা কেছ ভিত্তিক নিৰীক্ষণলৈ আৰু 2021 চনত জ্বৰ খজুৱতি নিৰীক্ষণলৈ নিজকে বিৱৰ্তিত কৰিছে। সৰু আই আৰু ৰুবেলা দুয়োবিধ ভাইৰাছ মানুহৰ মাজত বিয়পা অতি সংক্ৰামক ৰোগ। দুয়োবিধ ৰোগ মূলতঃ বায়ুৰ কণিকাৰ জৰিয়তে এজনৰ পৰা আনজনলৈ বিয়পে। সংক্ৰমিত ব্যক্তিয়ে এটা আবদ্ধ স্থান ত্যাগ কৰাৰ পিছত সৰু আইৰ ভাইৰাছ 2 ঘণ্টা ধৰি বায়ুত থাকি যায়। সন্দেহজনক সৰু আই আৰু ৰুবেলা কেছত জ্বৰ আৰু মেকিউল পেপুলাৰ ৰেছ দেখা যায়। সৰু আইৰ ইনকিউবেশ্যনৰ পিৰিয়ড সাধাৰণতে 10 পৰা 14 দিন হয়, যিটো লক্ষণ প্ৰকাশ পোৱাৰ পৰা গণনা কৰা হয়। আটাইতকৈ সংক্ৰামক সময়ছোৱা হৈছে ৰেছ ওলোৱাৰ 4 দিনৰ আগৰ পৰা 4 দিনৰ পাছলৈ। অৱশ্যে ৰুবেলা সৰু আইৰ দৰে ইমান আক্ৰমণাত্মক নহয়। 20 পৰা 50% সংক্ৰমণ মৃদু আৰু লক্ষণহীন হয়। ৰুবেলাৰ ইনকিউবেশ্যনৰ পিৰিয়ড 14 দিন, যাৰ পৰিসৰ 12 পৰা 23 দিন হয়। জন্মগত সংক্ৰমণৰ বাহিৰে ৰুবেলা হৈছে এক মৃদু স্বসীমিত ৰোগ হিচাপে বিভক্ত কৰা হৈছে। সৰু আই ক্লিনিকেল বৈশিষ্ট্যসমূহক 3টা বিভিন্ন পৰ্যায়ত ভাগ কৰা হৈছে। সৰু আইৰ ক্লিনিকেল বৈশিষ্ট্যসমূহ 3টা। তাত জ্বৰ, কাহ, কোৰাইজা, কনজাংটিভাইটিছৰ দৰে লক্ষণ দেখা যায়। দ্বিতীয় পৰ্যায়ত কাণৰ পিছফালৰ পৰা আৰম্ভ হৈ মূৰৰ পৰা গা আৰু নিম্ন অংগলৈ এনেধৰণৰ ধোঁৱা ৰঙৰ মেকুলোপেপুলাৰ ৰেছ বিয়পি পৰে। অৱশেষত তৃতীয় পৰ্যায়, যাক সৰু আইৰ পৰৱৰ্তী পৰ্যায় বুলি কোৱা হয়, ই কাণৰ সংক্ৰমণ, ডায়েৰিয়া, ব্ৰংকনিউমোনিয়া, এনচেফেলাইটিছ ইত্যাদি। লক্ষণযুক্ত ৰুবেলাৰ কেছত মৃদু জ্বৰ, মেলেইজ, চাৰ্ভিকেল গ্ৰুপৰ লিফ নম্বৰ ডাঙৰ হোৱা আৰু আৰ্থ্ৰাইটিছ আদি পৰিলক্ষিত হয়, যিবোৰ প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত দেখা যায়। গৰ্ভধাৰণৰ ঠিক আগতে আৰু গৰ্ভ অৱস্থাৰ প্ৰাৰম্ভিক পৰ্যায়ত হোৱা সংক্ৰমণে গৰ্ভপাত, ভ্ৰূণৰ মৃত্যু বা CRS কনজেনিটেল ৰুবেলা চিণ্ড্ৰম বুলি কোৱা হয়। এই চিণ্ড্ৰমে সন্তান জন্মৰ পিছত শাৰীৰিক বৃদ্ধিৰ পলম, কেটেৰেক্ট, বধিৰতা, জন্মগত হৃদৰোগ আৰু বৌদ্ধিক অক্ষমতাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সন্দেহজনক সৰু আই আৰু ৰুবেলা কেছৰ সংজ্ঞা হ'ল যিকোনো ব্যক্তি যি তীব্ৰ জ্বৰ আৰু মেকুলোপেপুলাৰ ৰেছ লৈ অহা বা যিকোনো ব্যক্তি যাৰ ক্ষেত্ৰত চিকিৎসক বা স্বাস্থ্যকৰ্মীয়ে সৰু আই বা ৰুবেলাৰ সংক্ৰমণৰ সন্দেহ কৰে। বিগত 3 মাহৰ ভিতৰত ৰঙচুৱা সৰু সৰু ফুহা সদৃশ ওলোৱা সকলো সন্দেহজনক সৰু আই আৰু ৰুবেলা কেছৰ বিষয়ে ডিষ্ট্ৰিক্ট ইমিউনাইজেশ্যন অফিচাৰ বা বিশ্ব স্বাস্থ্য সংস্থা WHO, NPSP নিৰীক্ষণ চিকিৎসা বিষয়াৰ ওচৰত ফোন কল, হোৱাটছএপ, ইমেইল, SMS আৰু তাৰ জৰিয়তে তৎকালীনভাৱে প্ৰতিবেদন দাখিল কৰিব লাগে। ৰোগীৰ নাম, বয়স, লিংগ, লক্ষণ, ৰেছ ওলোৱাৰ তাৰিখ, ঠিকনা আৰু মোবাইল নম্বৰ ভাগ বতৰা কৰিব লাগে। সন্দেহজনক ৰোগীসকলক তাৎক্ষণিকভাৱে অৱগত কৰাটো অতি প্ৰয়োজনীয়, কাৰণ তাৎক্ষণিক কেছ অনুসন্ধান, নমুনা সংগ্ৰহ আৰু সমাজত অতিৰিক্ত কেছৰ বাবে সক্ৰিয় অনুসন্ধানৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যৱলী অবিহনে পলম নকৰাকৈ নিশ্চিত কৰিব পাৰি। সকলো সন্দেহজনক সৰু আই আৰু ৰুবেলা কেছৰ অনুসন্ধানৰ কেছ অনুসন্ধান প্ৰপত্ৰ ব্যৱহাৰ কৰি DIO নিৰীক্ষণ নডেল বিষয়াৰ দ্বাৰা কেছ জাননী পোৱাৰ 48 ঘণ্টাৰ ভিতৰত কৰিব লাগে। সৰু আই আৰু ৰুবেলাৰ পৰীক্ষাগাৰৰ নিশ্চিতকৰণৰ বাবে চিৰলজিকেল পৰীক্ষা ব্যৱহাৰ কৰা হয় আৰু ভেনিপাংচাৰৰ জৰিয়তে ৰেছ ওলোৱাৰ 28 দিনৰ ভিতৰত তেজ সংগ্ৰহ কৰা হয়। অৱশ্যে সৰু আই আৰু ৰুবেলা ভাইৰাছৰ জিনোটাইপ বৈশিষ্ট্য নিৰ্ধাৰণৰ বাবে ৰেছ ওলোৱাৰ 7 দিনৰ ভিতৰত থ্ৰোট স্ৱাব বা প্ৰস্ৰাৱ বা নেছোফেৰিঞ্জিয়েল স্ৱাব সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিয়া হয়। সৰু আই আৰু ৰুবেলাত আক্ৰান্ত লোকসকলে ৰঙচুৱা সৰু সৰু ফুহা সদৃশ ওলোৱাৰ পৰা ক্ৰমে 4 পৰা 7 দিনলৈ সুস্থ লোকৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থকা উচিত।